নতুন এটি ভিডিঅ'ৰ সৈতে মই নয়নমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া ওলাই আহিছোঁ। এয়া নবৌ আহিছে, ভতিজা আহিছে, এখেত আমি শুন ভণ্টিৰ ছোৱালীজনীৰ মানে জন্মদিন আৰু গুৱাহাটীত প্ৰত্যেকবাৰে পাতি থকা হয়। এইবাৰ বোলে জন্ম ঘৰখনত মানে গোলাঘাটত পাতিম আৰু সেই উদ্দেশ্যেই বাৰ্থডেলৈ বুলি ওলাই আহিছোঁ। আৰু এতিয়া আমি আহোঁতে 2টা বাজি গ'ল আৰু আহি পাই গ'লোহি আমি আৰু সকলোকে লগ পাইছোঁ। মাহী, পেহী, জেঠাই, মমা, মামী মানে সকলোকে আৰু চিনাকি সকলোকে লগ পাইছোঁ আৰু ভালো লাগিছে দিয়কচোন সকলোকে লগ পাই আৰু হাই হেল্ল' আৰু সেইটোতো আছে ভিডিঅ' বুলি ক'লে। আৰু এইফালে আমাৰ কেমেৰামেন আছে। আমাৰ শুনে সুধিছে এডিট কৰি থাকোঁতে কোন আছে। এইফালে বিকে আৰু নেনা, আনফালে এয়া ৰাইজ সকলো আৰু কিছুমান কোনো চিনি পাবই আৰু চিনাকি মানুহখিনিক যেতিয়া দেখা পোৱা যায় বহুত ভাল লাগে নহয়নে। আৰু এয়া আমাৰ কেক কটা পৰ্ব আৰম্ভ হৈ গ'ল। আমাৰ শুণ্টি কোচত আমাৰ শুনে একেবাৰে শুণ্টি কোচত বহি লৈছে। শুণ্টিয়ে কৈছে বোলে মই বোলে একেবাৰে অকণমানি লোৱা নেকি, মই যে বহি থাকিব লাগিব। মই বোলো বহি থাকচোন। তাৰপিছত আমাৰ টিকি কেক কটাৰ আগত তাই মানে একেবাৰে নাৰ্ভাছ হৈ গৈছে, ভাবিছে এই চবেই মানে বেৰি ধৰিছে নহয় কেক কটাৰ কথা। আৰু এইফালে ডৰিমন কেক লৈ সকলো কেক কটাত ব্যস্ত আৰু মানে গান লগাই থোৱা আছিলে যে সেইটো কাৰণে একেবাৰে ভইচটো মিউট কৰি দিছোঁ আৰু দেই, নহ'লে মানে কপিৰাইট লাগি যাব। এয়া অকণমান দেখুৱাই দিছোঁ কেক কটাৰ মানে চাৰিওফালে ৰাইজক আৰু খোৱা বোৱা চলি আছে। আনফালে কেক কটা পৰ্ব হৈ গ'ল। কেক কটা হোৱাৰ পাছত এয়া ৰিটাৰ্ণ গিফ্ট দিয়াত লাগিছে আমাৰ টিকি, মাহীয়েকে লাগি দিছে। এয়া সকলো কণমানিকেইটাক দি দিছে আৰু মানে কিবা কিবি এটা ৰিটাৰ্ণ। আৰু 4 বছৰ সম্পূৰ্ণ হৈ এতিয়া 5 বছৰ আৰম্ভ হৈছে আৰু দেই। আমাৰ সোণৰো মানে জন্মদিন পাইছেহি এসপ্তাহৰ পাছত আৰু এইখিনিয়ে তাৰ দিনটো তেনেকৈ পাৰ কৰা হৈ গ'ল। আৰু পিছবেলা চোৱা আৰু গধূলি আহিব পৰত এয়া ঠাণ্ডা বেছিকৈ লাগিছে আমি গুৱাহাটীত থকাটো গাঁৱৰ ঠাণ্ডাটো সহ্য কৰিব পৰা নাই। আমি এতিয়া যাব লাগিব ই নোযোৱা হ'ল। আমি যাবলৈ ওলাম দেই, গৈ থাকোঁ এতিয়া, বাই বাই। আৰু এয়া হৈছে দৃশ্য বেটিয়নী অকামলোৱাৰ মানে যিখিনি বৰতলৰ দৃশ্য মানে পিছদিনাখন মানে তাত মানে এয়া বৰতলৈ যোৱা হৈছিলে, ভতিজাটো গৈছিলে শুণ্টি মানে। আৰু তাৰে কিছুমান মুহূৰ্ত আৰু দেখিছেনে ৰাইজৰ মানে বিশ্বাস যে ইয়াত মনোকামনা পূৰ হোৱাৰ পাছত এই হাঁহ আৰু কোমোৰা দিয়া হয় আৰু তেনেকৈ বৰতলত ভোজ খোৱা যায়। কিমান হাঁহ দেখিছেনে, কিমান ৰাইজে মানে মনোকামনা পূৰ হোৱাৰ পাছত মানে এয়া আগবঢ়াইছে আৰু কিমান যে চাকি, কিমান ৰাইজ মানে শুণ্টিয়ে ভিডিঅ' কৰি আনিছিলে তাকে বোলো স্মৃতি হিচাপে সাঁচি ৰাখোঁ। আৰু বৰগছৰ তলতে চাকি জ্বলোৱা হয় আৰু মানে বিশ্বাস যে চাকি জ্বলালে নিজৰ মনোকামনা পূৰ হয়, মানে মনৰ যিখিনি আশা সেইখিনি জনালে মানে মনোকামনা সিদ্ধি হয়। আৰু সেই উদ্দেশ্যে ৰাইজৰ